আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেলৰ সৰু এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ পিঠাগুড়িৰ সৈতে কুকুৰা মাংসৰ এখন খুব ধুনীয়া হেলথি ৰেচিপি, যিটো ৰেচিপি নেকি কোনো ধৰণৰ মানে অভাৰ মা মছলা ব্যৱহাৰ কৰা নাই, একেবাৰে ঘৰুৱা পদ্ধতিত অসমীয়াৰ জুতিৰে আজি বনাবলৈ লৈছোঁ কুকুৰা মাংসৰ এটা ৰেচিপি। আৰু তাৰ বাবে লৈ লৈছোঁ মই বুকুৰ চাইজৰ মাংস, এক পোৱাতকৈ অকণমান বেছি লৈছোঁ। তাতে পিঁয়াজ কাটি লোৱা সেয়া দি লৈছোঁ, আৰু এইফালে সৰু সৰুকৈ কাটি লোৱা বিলাহী সেয়াও দি লৈছোঁ, আদা নহৰু লগতে জালুক খুন্দি লোৱা সেয়াও দিছোঁ, অকণমান জলকীয়াৰ গুড়ি চামুচখনে আধা চামুচ সেয়াও দি লৈছোঁ, এইফালে অকণমান জিৰা ধনিয়াৰ গুড়ি সেয়াও অকণমান দি লৈছোঁ, হালধি অকণমান, আৰু নিমখো লগতে একেবাৰে সোৱাদ অনুযায়ী একেলগতে নিমখ দি লৈছোঁ। আৰু এইখিনি খুব ধুনীয়াকৈ অকণমান মিঠাতেল দি মই সানি ল'ম, আৰু মিঠাতেল খুব কম পৰিমাণে ব্যৱহাৰ কৰিম মই এই পিঠাগুড়িৰ তৰকাৰীখনত। আৰু আপোনালোকে খাইছেনে পিঠাগুড়িৰ এই তৰকাৰীখন? আৰু নাই খোৱা যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকেও খাব বুলি আশা ৰাখিলোঁ। খুব টেষ্টি হয়, খুব হেল্ডি হয়, আৰু লগতে ইয়াত আলু কেইপিচমানো মই দি লৈছোঁ, যিহেতু আমি আলু খাই ভাল পাওঁ, গতিকে আলু সেইবাবে দি লৈছোঁ। আৰু এইফালে কুকাৰ এটা গৰম কৰি লৈছোঁ। মই এই তৰকাৰীখন বনাম আজি কুকাৰত। ইয়াতে অকণমান নামমাত্ৰ তেল দি লৈছোঁ, তাতে ইয়াৰ লং ইলাচি ডালচেনি সেয়াও একেবাৰে কম পৰিমাণৰ সকলো এটা এটা মিলাই কেৰাহীখনত দি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই এই মাংসখিনি ইয়াত ঢালি দিছোঁ। আৰু এই তৰকাৰীখন খাবলৈ যিমান সোৱাদ লগা আৰু হেল্ডি হয়, বনাবলৈও একেবাৰেই সহজ। এইফালে মাংসখিনি ধুনীয়াকৈ লৰাই মেলি ইয়াতে আকৌ জালুক কেইটামান, জিৰা গুড়ি আৰু জিৰা গুড়ি নহয়, আচলতে ভুল হৈছিলে, জিৰা ধনিয়া আৰু চফ গুটি সেইখিনিও একেবাৰে গৰম কৰি ল'বলৈ ল'লোঁ। আৰু এইফালে মাংসখিনি আৰু অকণমান লৰাই দিছোঁ, যিহেতু তেল কমকৈ দিছোঁ গতিকে লাগি ধৰিছে, সেইবাবে লাহে লাহে এইখিনি লৰাই ল'লোঁ। আৰু এইফালে চাওকচোন হেণ্ডেল চচ এটাত এইখিনি গৰম কৰি লৈছোঁ। আৰু মই মোৰ পাকঘৰত যি বনাওঁ যি খাওঁ তাকে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে লৈ আহোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোক মৰম দিব, ছাপোৰ্ট কৰিব বুলি। আৰু এইফালে চাওকচোন খুন্দনাটোতে এইখিনি মই এতিয়া গোটেইখিনি খুন্দি ল'ম। আৰু মই আচলতে এমুঠিমান জহা চাউল তিয়াই লৈছোঁ। আপোনালোকে যিকোনো চাউলেই দিব পাৰে, জহা চাউল দিলে গোন্ধটো খুব ধুনীয়া আহে, সেইবাবে মই জহা চাউলেই দিছিলোঁ। জহা চাউল একমুঠিমান মই তিয়াই লৈছিলোঁ, আৰু সেইখিনি মিক্সাৰত ধুনীয়াকৈ মিহি কৰি পানীৰ লগত পেষ্ট বনাই লওঁ। আৰু এইফালে খুন্দি লোৱা মছলাখিনিও ইয়াত দি লৈছোঁ, দি লৈ এইখিনি ধুনীয়াকৈ লৰাই ল'ম। একেবাৰে সহজ বনাবলৈ, নজনাসকলেও ধুনীয়াকৈ বনাব পাৰে। যিহেতু মই ইমান পাকৈত বুলি নকওঁ, কিন্তু মই আপোনালোকৰ মাজলৈ ঘৰুৱা পদ্ধতি, আমাৰ গাঁৱলীয়া পদ্ধতি যিবিলাক বনাওঁ তাকে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে লৈ আহোঁ। আৰু এইফালে চাওকচোন এয়া চাউলখিনি ধুনীয়াকৈ কোমলি গৈছে, আৰু ইয়াতে এয়া জলকীয়া দি লৈছোঁ, 3টা শুকান জলকীয়া দি লৈছোঁ। জলকীয়া নিজৰ পৰিমাণ অনুসৰি দিব পাৰে, যিসকলে বেছি জ্বলা খায় বেছি দিব, আৰু কম জ্বলা খোৱাসকলে কমকৈ দিব পাৰে। আৰু এইফালে মাংসখিনি আৰু অকণমান সময় লৰাই লৰাই ভাজি লৈছোঁ। এয়া চাওকচোন তেল দেখিছে নাই, তেল একেবাৰে কম হৈছে। আৰু এইফালে মিক্সাৰ জাৰ এটাত গোটেইখিনি এতিয়া মই এয়া পেষ্ট বনাই ল'লোঁ। চাওকচোন জলকীয়াও দি লৈছোঁ ইয়াতে, আৰু সেইখিনি ধুনীয়াকৈ ইয়াত এয়া ঢালি দিছোঁ। কিমান ধুনীয়া হৈছে দেখিবলৈ, নহয়নে বাৰু? খাবলৈতো খুব সোৱাদ লগা হয়। চাওকচোন একেবাৰে মা মছলা নিদিয়াকৈও বনাব পাৰে, অকল মানে আদা নহৰু জলকীয়াৰ লগতো আপোনালোকে বনাব পাৰে, যাৰ যেনেকুৱা ইচ্ছা তেনেকুৱা অনুযায়ী বনাব পাৰে। আৰু মিক্সাৰ জাৰটোতে অকণমান পানী আওখালি লৈ সেইখিনিও ইয়াতে ঢালি ল'লোঁ। এয়া চাওক, আৰু আলুখিনি যিহেতু ডাঙৰ ডাঙৰকৈ দিছোঁ, কুকাৰত বনাম সেইবাবে আলুখিনি ডাঙৰ ডাঙৰকৈ দিছোঁ। এতিয়া ধুনীয়াকৈ ঢাকনটো মাৰি 4-5টামান মই চিটি মাৰিবলৈ দিম। চাৰি 5টামান দিম বুলি ভাবিছিলোঁ, কিন্তু অকল 3টাই চিটি মাৰিম, কাৰণ বেছি আলুখিনি গলি গ'লে খাবলৈ অকণমান বেয়া লাগিব। সেই যিহেতু পিঠাগুড়ি দিছোঁ, পিঠাগুড়ি নিও মানে তাৰ
গ্ৰেভিটো ডাঠ হৈ গতিকে এয়া 3টা চিটি মৰাৰ পিছত এয়া মই কুকাৰটো খুলি ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, মাংসখিনি খুব ধুনীয়া হৈছে, একেবাৰে মানে জটপটকৈ হোৱা এটা ৰেচিপি আৰু আপোনালোকে ক'ৰবালৈ যাবৰ সময়ত খুব খৰধৰ হ'লে লৰালৰি হ'লে এনেকৈ বনাই খাব পাৰে আৰু খাবলৈও সোৱাদ লগা হয়। এতিয়া ইয়াতে লাষ্টত মই ধনিয়া পাত দি লৈছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু আপোনালোকে মই এতিয়া যিহেতু বনাই আছোঁ সেইবাবে মই গোন্ধটো পাইছোঁ, গোন্ধটো খুব ধুনীয়া হৈছে। আৰু এইফালে মাংসখিনি ধুনীয়াকৈ এখন কাঁহীত উলিয়াই লৈছোঁ। এয়া চাওক, মই চিটি যিহেতু কমকৈ মাৰিছোঁ, আলুখিনি একেবাৰে ভাঙি যাবলৈ নিদিওঁ বুলি, সেইবাবে এয়া চাওক কিমান ধুনীয়া হৈছে মাংসখিনি। এয়া